তোমালোকৰ চাই আছো আমি যোৱা জানিছে যে শাওণ মাহৰ পৰা এই অন্ন
আমি যিহেতু ব্ৰত ৰাখি থোৱা হৈছিল অন্ন ত্যাগৰ আৰু প্ৰথম ভাদ মাহ সপ্তাহতে আমি অষ্টমভোজ শ্ৰী অষ্টমভোজ তথা আমাৰ বৰভেটিৰ প্ৰথম শৰাইখন আমি দিম বুলি মনত আমি এইটো সকলো সংকল্প কৰিছিলোঁ আৰু আজি আহি আমি শৰাইখন সবেই সকলো আহি আমি ইয়াত শৰাইখন দিছোঁ তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰি তেখেতৰ অপৰায় মংগল নাশ কৰি অপয় শক্তি তেখেতৰ নাশ কৰক তেখেতক শক্তি দিয়ক ভগৱানে আৰু শক্তি দিয়ক যাতে তেখেতৰ ভৱিষ্যতৰ দিনবিলাকত যাতে তেখেতৰ অতি শক্তি কৰি যাতে অসমখন এক সুন্দৰ দিশলৈ লৈ যায় তেখেতৰ কাৰণে এই আমি আজি এখন শৰাই দিছোঁ প্ৰথম এইখন আমাৰ বৰভেটিৰ শৰাইখন দিছোঁ তাৰপিছত আমি তীৰ্থস্থান আপোনালোকক কৈছোঁ যে তীৰ্থস্থানত গৈ আমি শৰাইখন দিম ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত আমি গৈ শৰাই দিম আপোনাৰ আজি বৰপথাৰ এমাহ ছদিন হ'ল আজি তাৰিখলৈকে আৰু আমি তীৰ্থভূমিত ইয়াতে দিলোঁ শৰাই তাৰপিছত আমি গৈ থাকিম তীৰ্থস্থানবিলাকত শৰাই দিম তেখেতৰ হৈ ভগৱানে যাতে তেখেতৰ শক্তি দিয়ক আৰু শক্তি দিয়ক যাতে অসমখন সুন্দৰ এটা দিশলৈ লৈ যাওক যাতে অপয় মংগলবিলাক শক্তিবিলাক নাশ কৰক তেখেতৰ মনোবাঞ্ছাবিলাক তেখেতৰ পূৰ্ণ হওক তাৰ কাৰণে তেখেতৰ সুন্দৰ থকা মানে আমি অসমখন সুন্দৰ থকা সেইকাৰণে মোৰ এইটো তেখেতৰ কাৰণে এই ব্ৰত ৰখা গৈছে সেইকাৰণে আমি তীৰ্থভূমিলৈ ভ্ৰমণ কৰিম আৰু তেখেতক এখন শৰাই দিম আমি আপোনাৰ নাম কি মোৰ হ'ল মহেন্দ্ৰ চেত্ৰী এনে গংগু চেত্ৰী বুলি মোক চবে বিখ্যাত আপোনাৰ গাঁও হ'ল আমাৰ শোলমৰা জিলা যোৰহাট আমি বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ আজি সকলোজন সদস্য আমি বহুত সন্তোষিত আমি জানিব পাৰিছোঁ যে যোৰহাট জিলাৰ অন্তৰ্গত শোলমৰা অঞ্চলৰ মহেন্দ্ৰ চেত্ৰী নামৰ এজন ব্যক্তিয়ে তেখেতে ব্ৰত পালন কৰি তেখেতৰ সহযোগীসকলৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি 2026 চনত যাতে তেখেতে আকৌ পুনৰ মুখ্যমন্ত্ৰীৰ গাদীত অধিষ্ঠিত হ'ব পাৰে তাৰে কামনা কৰি তেখেতে ব্ৰত পালন কৰি আজি উত্তৰ পশ্চিম যোৰহাটৰ মালৌ পথাৰত অৱস্থিত বৰভেটিত তেখেতে এখন শৰাই অৰ্পণ কৰিছে তেখেতৰ এই মহৎ উদ্দেশ্যৰ কাৰণে আমি বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে আশা কৰিলোঁ যাতে অসমীয়া এই জনগণক ৰক্ষাৰ হেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি পদক্ষেপ লৈছে সেই পদক্ষেপত তেখেতে সফলতা লাভ কৰে আৰু আমি তেখেতৰ লগত সদায় আছোঁ তেখেতৰ যিখিনি কাৰ্যক্ৰমণিকা সেইখিনি আমি চাই আছোঁ দেখি আছোঁ সঁচাই অসমৰ অসমীয়া জাতিৰ কাৰণে এটা সুন্দৰ পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে নহ'লে এটা দিন হয়তো অসমীয়া জনগোষ্ঠীটো অসমীয়া জাতিটো এটা বেলেগ জাতিৰ কবলত আমি হয়তো পৰাৰ সম্ভাৱনাই আমি দেখা পাইছোঁ সেয়েহে তেখেতৰ পদক্ষেপক আমি আদৰণি জনাইছোঁ তেখেতৰ লগত সদায় আছোঁ আৰু এই মহেন্দ্ৰ চেত্ৰী ডাঙৰীয়াই ইমান এটা মহৎ চিন্তা লৈ পেলাই আজি যে এই অনুষ্ঠান ভাগত ভাদ মাহৰ পবিত্ৰ এই 24 তাৰিখে আজি আহি তেখেতে তেখেতৰ ভৱিষ্যত কামনা কৰি তেখেতে যে এখন শৰাই দিছে আৰু তেখেতৰ পৰাই জানিব পাৰিছোঁ যে অসমৰ প্ৰত্যেক ভাগ অনুষ্ঠানতে ধৰ্মীয় অনুষ্ঠানতে নামঘৰতে তেখেতৰ মুখ্যমন্ত্ৰীৰ ভৱিষ্যত কামনা কৰি তেখেতে এখনি শৰাই দিয়াৰ এই মহৎ উদ্দেশ্যক আমি ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ তেখেতক আমি মুখ্যমন্ত্ৰী ৰূপে পাবলৈ আমি বহুত আশাবাদী সেয়েহে আমি বৰভেটি অষ্টভুজৰ গুৰুজনাক আমি সেৱা জনাইছোঁ যাতে আমি তেখেতৰ মুখ্যমন্ত্ৰী ৰূপে আকৌ 2026ত দেখা পাওঁ ধন্যবাদ সতীক লৈ গৌৰৱান্বিত আমি এজন সতীৰ্থ পাইছোঁ যিজন সতীৰ্থই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ আসনত অধিষ্ঠিত কৰিবৰ কাৰণে আমৰণ অন্নখন অৰ্থাৎ শাওণ মাহৰ পৰা আমাৰ যিটো এপ্ৰিল মাহৰ নিৰ্বাচন হ'ব 8 মাহ এই সুদীৰ্ঘ 8 মাহ তেওঁ অন্ন বিসৰ্জন দিব এই বিৰতৰ পিছত আজি এমাহ 6 দিন হ'ল 6 মাহৰ পিছত অষ্টভূত বৰভেটি অনুষ্ঠানৰ প্ৰথম শৰাই দিছে তেখেতৰ মংগল কৰক আৰু আমাৰ মহেন্দ্ৰ চেত্ৰী অৰ্থাৎ গংগু চেত্ৰীকো ভগৱানে কৃপা কৰক শক্তি দিয়ক আৰু যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে তাৰ বাবে আমি ইয়াত আমি সমূহীয়াভাৱে শৰাই আগবঢ়াইছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ গুৰুজনাৰ স্থাপিত ঢেকীয়াখোৱা আৰু বৰভেটি আঠখেলীয়া আমি পৰ্যায়ক্ৰমে ইয়াৰ পিছতে আমি শৰাই অনুষ্ঠান দি যাম তেখেতৰ মংগলৰ অৰ্থে এইজনে যিটো মনৰ মানে হেঁপাহে
আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ যিটো বাঞ্ছা কৰি তেওঁ শৰাইখন আগবঢ়াইছে, তেখেতৰ মনোবাঞ্ছা পূৰ্ণ হওক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমত মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আমিও তেখেতক আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। ভাল মানে আমাৰ CMৰ কাৰণে ভাল এটা পদক্ষেপ গ্ৰহণ কৰিছে। ভগৱানেও তেখেতক সহায় কৰক আৰু আমিও তেখেতৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ কাৰণে আমাৰ বৰভেটি সমিতিৰ তৰফৰ পৰা আমি সকলোৱে তেখেতক আশীৰ্বাদ কৰিছোঁ।